নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি এটা গুৰুত্বপূৰ্ণ টপিক, লক্ষ্মীকান্তৰে টপিক হওক বা আমাৰ পলিটিৰ পাৰ্ট হওক, সেই বিষয়ে আমি আলোচনা কৰিম। আৰু আপোনালোকে থাম্বনেইলত দেখিছেই লোকেল গভৰ্ণমেণ্ট। এই যি বিষয়বস্তু, এই বিষয়বস্তুটো যিসকলে APSCৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে আৰম্ভণি হিচাপে, বা প্ৰিলিম 2026ত যিসকল এপিয়াৰ হ'ব আৰু আগন্তুক মেইনছৰ কাৰণেও সকলোৰে কাৰণে এই বিষয়টো খুব গুৰুত্বপূৰ্ণ। ইয়াৰ ওপৰত আমি মেইনছত বিভিন্ন ধৰণৰ কুৱেশ্যন পাব পাৰোঁ যে লোকেল গভৰ্ণমেণ্টৰ প্ৰয়োজনীয়তা কি আছে বা তেওঁলোকে কেনেধৰণে কাম কৰিছে, তাৰ ওপৰত আমি প্ৰশ্ন পাব পাৰোঁ, বা ফিল্মছৰ ক্ষেত্ৰতো সৰু সৰু কথাৰ ওপৰত MCQ আমি পাব পাৰোঁ। ফিল্মছতো ইয়াৰ বিভিন্ন ধৰণৰ কুৱেশ্যন আহিব পাৰে, গতিকে আজি আমি সবিশেষ চাম। আপোনালোকে স্ক্ৰীণত দেখিছে নিশ্চয় 73rd আৰু 74th যি কনষ্টিটিউচনেল এমেণ্ডমেণ্ট হৈছিল, তাৰ জৰিয়তে পঞ্চায়তী ৰাজ আৰু মিউনিচিপালিটি এই দুইটা আমাৰ কনষ্টিটিউচনৰ অন্তৰ্ভুক্ত কৰা হৈছিল। আৰু ইয়াক অন্তৰ্ভুক্ত কৰাৰ যি সিদ্ধান্ত, সেয়া আমি ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিত আমি পাওঁ। গতিকে আমি ইয়াৰ বিষয়ে ডিটেইলছত চাবৰ কাৰণে চেষ্টা কৰিম। 73rd and 4th Constitutional Amendment Act, New Local Governance Framework in India made operational in April 1993. গতিকে 1993 ইয়াক অপাৰেশ্যনেল কৰা হৈছিল, মানে তেতিয়াৰ পৰা ই ষ্টাৰ্ট হৈছে। কিহৰ ওপৰত ফ'কাছ কৰা হৈছে? অন ইনেবলিং ডেম'ক্ৰেটিক ডিচেন্ট্ৰেলাইজেশ্যন। কেৱল মাত্ৰ চেণ্ট্ৰেল আৰু ষ্টেটৰ ওপৰত যদি পাৱাৰ থাকে, তেন্তে তাক আমি চেণ্ট্ৰেলাইজ বুলি ক'ব পাৰোঁ। বা ষ্টেট আৰু চেণ্ট্ৰেলৰ ক্ষেত্ৰত যেতিয়া ষ্টেটৰ ওপৰত বেছি পাৱাৰ থাকে, তেতিয়াও আমি তাক চেণ্ট্ৰেলাইজেশ্যন বুলি কওঁ। গতিকে আমি এটা ডিচেণ্ট্ৰেলাইজেশ্যন ৱে এইকাৰণে চিন্তা কৰা হৈছিল, যাতে গ্ৰাছৰুট লেভেলত আমি ডেভেলপমেণ্ট পাৰ্পজত যিখিনি কাম কৰিব পাৰোঁ, সেইখিনি কৰাৰ সুবিধাৰ কাৰণে লোকেল গভৰ্ণেন্স এই যি ফ্ৰেমৱৰ্ক, সেই ফ্ৰেমৱৰ্ক ইণ্ডিয়াত গঢ় লৈ উঠিছিল। Have provisions that develop a range of powers and responsibilities to the local elected bodies. লোকেল ইলেক্টেড বডিজ যাতে আমি পাৱাৰখিনি ডিষ্ট্ৰিবিউট কৰিব পাৰোঁ বা বিভিন্ন ৰেছপন্সিবিলিটি প্ৰভাইড কৰিব পাৰোঁ, তাৰ কাৰণে ইয়াত প্ৰভিজনছ ৰখা হৈছিল। এতিয়া লোকেল গভৰ্ণেন্স কি ধৰণে ইভলিউশ্যন হৈছিল, সেই বিষয়ে আমি থুলমূলকৈ চাম। আমি লোকেল গভৰ্ণেন্সৰ হিষ্ট্ৰী ঋগবেদৰ ক্ষেত্ৰতো দেখা পাওঁ, ঋগবেদৰ সময়তো দেখা পাওঁ। সেল্ফ গভৰ্ণিং ভিলেজ, যাক আমি সমাজ বুলি কওঁ, তেনেধৰণৰ আমি এক্সাম্পল আমি ঋগবেদৰ সময়তো দেখা পাওঁ। আৰু সময় সাপেক্ষে ই কাউন্সিল অফ 5 আৰু পঞ্চায়ত হিচাপে গঢ় লয়। The decentralization of authority was present in Mauryan to Gupta dynasties. মৌৰ্যন সময়ৰ পৰা ধৰি গুপ্তা সময়লৈকে আমি এই ধৰণৰ ডিচেন্ট্ৰেলাইজেশ্যন অফ অথৰিটি আমি দেখা পাওঁ। ব্ৰিটিছেও চেষ্টা কৰিছিল ডিচেন্ট্ৰেলাইজ চিষ্টেম গঢ় দিবৰ কাৰণে, উইথ ভেৰি লিটিল পাৱাৰ্ছ। খুব কম পাৱাৰ দি পেলাই এই ধৰণৰ ডিচেন্ট্ৰেলাইজ প্ৰচেছ ব্ৰিটিছ চৰকাৰেও ভাবিছিল। ৰয়েল কমিশ্যন অন ডিচেন্ট্ৰেলাইজেশ্যন আণ্ডাৰ দ্য চেয়াৰমেনশ্বিপ অফ ছাৰ H.W. Primrose recognize the importance of panchayat at the village level. A point I more rakhim. Under the Government of India Act 1935, provincial governments were responsible for local governance. যেতিয়া আমাৰ 1935 যি Government of India Act আছিল, সেই সময়ত যি provincial government আছিল, তেওঁলোকৰ হাতত লোকেল গভৰ্ণেন্সৰ যি চিষ্টেম, সেই চিষ্টেমটো তেওঁলোকৰ হাতত আছিল। They enacted legislation but little powers were provided to panchayat. মই অলৰেডি কৈছোঁ যে আৰ্টিকল 40 এমং ডাইৰেক্টিভ প্ৰিন্সিপলছ, য'ত লিখা আছে the state shall organize village panchayats and endow them with such powers and authority as may be necessary to enable them to function as units of self government. গতিকে আমি পঞ্চায়তী ৰাজটোৰ কথা বা লোকেল গভৰ্ণমেণ্টৰ কথাটো আমি ডাইৰেক্টিভ প্ৰিন্সিপলছৰ আৰ্টিকল 40ত পাওঁ। মই অলৰেডি DPSPৰ কথা কৈছোৱে। DPSPখিনি এনেকুৱা এটা হয় যিখিনি এনফৰ্চেবল বাই কোৰ্ট নহয়, বাট ষ্টেটে কৰিব লগা কামৰ তাত প্ৰভিজনছখিনি দিয়া আছে। সময় সাপেক্ষে যেতিয়া সুবিধা হয়, ষ্টেটে সেইখিনি কৰিবৰ কাৰণে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিত সেইখিনি মেনশ্যন কৰা আছে। 4খন কমিটিয়ে এই যি লোকেল চেল্ফ গভৰ্ণমেণ্ট তাক কনচেপচুৱেলাইজ কৰিছিলে 1957ৰ পৰা 1986ৰ ভিতৰত। প্ৰথম হ'ল বলৱন্ত ৰায় মেহতা কমিটি, অশোক মেহতা কমিটি, GVK ৰাও কমিটি এণ্ড LM সিংভি কমিটি। ইয়াৰ ওপৰত কিন্তু APSC প্ৰিলিমিনাৰী কুৱেশ্যন আহিছে যে তলৰ কোনখন কমিটি
লোকেল গভাৰ্নেন্সৰ লগত জড়িত এনেধৰণৰ কুৱেশ্যন আগতে আহিছে। Eventually, the local governance was given constitutional status. Constitutional status দিয়া হল 73rd আৰু 74th এমেণ্ডমেণ্টৰ জৰিয়তে 1992 আৰু নতুনকৈ দুটা পাৰ্ট সংযোগ কৰা হল পাৰ্ট 9 আৰু 9A. Two new schedules 11 and 12 were also added, which contains the list of functional items of panchayat and municipalities. গতিকে আমি এই যিখিনি আৰ্টিকল হওক বা যিখিনি পাৰ্ট হওক বা যিখিনি শিডিউল হয় এই শিডিউলৰ নাম্বাৰবিলাক আমি মনত ৰাখিম যাতে পৰীক্ষাত প্ৰিলিমিনাৰীত আমাৰ খেলিমেলি নহয়। লোকেল গভাৰ্নেন্সৰ আমি ষ্ট্ৰাকচাৰটো চাম। 3-tier চিষ্টেম এষ্টাব্লিছ কৰা হৈছিল ইন এভৰি ষ্টেট, ভিলেজ লেভেলত, ইণ্টাৰমিডিয়েট আৰু ডিষ্ট্ৰিক্ট লেভেলত। ডিষ্ট্ৰিক্ট কাউন্সিল বা জিলা পৰিষদ থাকে, ব্লক কাউন্সিল অৰ পঞ্চায়ত সমিতিজ, which in turn made up of village council or gram panchayat. Each village has a village assembly or gram sabha comprising all adults in the village. গতিকে এয়া হৈছে তাৰ ষ্ট্ৰাকচাৰ। নেক্সট যিটো পইণ্ট হ'ল গ্ৰাম সভা has the power to directly elect members of the panchayat. পঞ্চায়তৰ মেম্বাৰসকলক ডাইৰেক্টলি ইলেক্ট কৰিব পাৰে। আৰু ইয়াত দিছে যে states with a population of less than 2 million, 2 মিলিয়নতকৈ যদি কম হয় তেনেকুৱা ষ্টেটৰ ক্ষেত্ৰত 2-tier ষ্ট্ৰাকচাৰ ৰাখিব পাৰিব য'ত ইণ্টাৰমিডিয়েট ব্লক লেভেল ইনষ্টিটিউশ্যনটো নাথাকে। আৰ্বান এৰিয়াত আমি দেখা পাওঁ 3 টাইপছ অফ লোকেল বডিজ, মিউনিচিপাল কৰ্পৰেশ্যন, মহানগৰপালিকাছ ফৰ এৰিয়াজ উইথ পপুলেশ্যন ফৰ মোৰ দেন 1 মিলিয়ন। এই পইণ্টটো আমি প্ৰিলিমিনাৰী কাৰণে মনত ৰাখিম। মিউনিচিপাল কাউন্সিলছ, মিউনিচিপালিটিজ, নগৰপালিকা যাক কয় ফৰ এৰিয়াজ উইথ লেছ দেন এ মিলিয়ন পিপুল, আৰু টাউন কাউন্সিল, নগৰ পঞ্চায়ত ফৰ এৰিয়াজ ট্ৰানজিশ্যনিং ফ্ৰম ৰুৰেল টু আৰ্বান। গতিকে এইকেইটা পইণ্ট আমাৰ কাৰণে খুব জৰুৰী হয় বা আমি মেইনছতো আহি পাব পাৰোঁ। অসম্ভৱ নহয়, ষ্ট্ৰাকচাৰৰ ওপৰত যদি সোধে বা ইভলিউশ্যনৰ ওপৰত সোধে তেন্তে আমি এই কথাখিনি জানিব লাগিব। এতিয়া ইয়াত ডায়েগ্ৰাম ৱাইজত এই ফৰ্মেটটো দিয়া আছে, আপোনালোকে পৰীক্ষাটো এইটো ড্ৰ কৰিব পাৰে। চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট, ডিষ্ট্ৰিক্ট, জিলা পৰিষদ ইয়াত দেখা পাইছে। ব্লক, ভিলেজ আৰু ভিলেজ এছেম্বলি, মিউনিচিপাল কৰ্পৰেশ্যন, মিউনিচিপালিটিজ এণ্ড টাউন কাউন্সিল। এইটো হৈছে গভৰ্নেন্স ষ্ট্ৰাকচাৰ ইন লোকেল গভৰ্ণমেণ্ট। Schedule and tribal areas are legally exempt from implementing the Panchayati Raj system. এইটো এটা পইণ্ট আমি মনত ৰাখিম যে শিডিউল বা ট্ৰাইবেল এৰিয়াজবিলাক পঞ্চায়তী ৰাজ ইমপ্লিমেণ্ট কৰাৰ পৰা এক্সেম্প থাকিব, বাহিৰত থাকিব বা নকৰিলেও হ'ল। পঞ্চায়ত এক্সটেনশ্যন টু শিডিউল এৰিয়াজ দেট ইজ পেছা এক্ট 1996 এই এক্সটেনশ্যনটো প্ৰভাইড কৰিছে of the 73rd amendment with certain modification and exceptions to tribal and forested areas across 10 states of India. য'ত ট্ৰাইবেল এৰিয়াজ ইন দ্য ষ্টেট অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ ট্ৰাইবেল এৰিয়াবিলাক এক্সক্লুড কৰা হৈছে এই যিটো প্ৰভিজন, which are governed by district or regional councils. These provisions have been put in place to protect customary law, social, religious practices and traditional management practices of community resources. এতিয়া যিসকল নিউ কামাৰ হয় তেওঁলোকৰ কাৰণে এটা মই কথা কওঁ যে আমি ইয়াত যিখিনি পইণ্ট পঢ়ি আছো সেই পইণ্টখিনি আমি পইণ্ট ৱাইজ জনাটো দৰকাৰ হ'ব, যাৰ কাৰণে আমি ৰিভিজন কৰাৰ প্ৰয়োজনীয়তা আহি পৰিব, মুখস্থ কৰিব লাগিব, মানে আমি ৰিভাইজ কৰিম। আৰু ছেকেণ্ডলি আমাৰ কনচেপ্ট ক'ত প্ৰয়োজন হ'ব যেতিয়া আমি এই পঞ্চায়তৰ ৰাজৰ ওপৰত হওক বা লোকেল গভাৰ্নেন্সৰ ওপৰত যেতিয়া আমাক এপ্লিকেবল থকা কিছুমান কুৱেশ্যন সুধিব, যেনেকৈ লোকেল গভাৰ্নেন্সৰ বা লোকেল গভাৰ্ণমেণ্টৰ প্ৰয়োজনীয়তা কি বা কেনেধৰণে তেওঁলোকে কাম কৰিছে। গতিকে সেই ক্ষেত্ৰতে আমি কিছু কিছু কনচেপ্টৰ প্ৰয়োজন হ'ব আৰু সেই কথাখিনি আমি ডাইৰেক্টলি এতিয়া আলোচনা কৰিম। কিন্তু এতিয়া মোৰ কথাটো হ'ল যে আমি এই যে লোকেল গভাৰ্ণমেণ্টৰ ইভলিউশ্যন বা তাৰ লগত জড়িত ষ্ট্ৰাকচাৰখিনিৰ কথা পঢ়ি আছো বা ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি কোনটো আৰ্টিকুলৰ পৰা আহিছে সেইখিনি আমি প্ৰিলিমছৰ কাৰণে মনত ৰাখিম আৰু মেইনছৰ কাৰণেও যাতে আমি লিখিব পাৰোঁ পইণ্ট ৱাইজ মনত ৰাখিব লাগিব। এ মিনিমাম অফ 1/3 অফ চিটছ ইন লোকেল বডিজ আৰ ৰিজাৰ্ভ ফৰ উইমেন, এইটো প্ৰিলিমৰ কাৰণে জৰুৰী। বা আমি যেতিয়া উইমেন এম্পাৱাৰমেণ্টৰ কথাও আলোচনা কৰিম বা আমি উইমেনৰ বিভিন্ন প্ৰভিজনৰ কথা আলোচনা কৰিম তেতিয়া আমি এই কথাটো আমি মেনশ্যন কৰিম যে লোকেল গভৰ্ণমেণ্টৰ ক্ষেত্ৰতো উইমেনক
সিট ৰিজাৰ্ভ কৰাৰ সুবিধা দিয়া হৈছে যাতে তেওঁলোকেও তাত পাৰ্টিচিপেট কৰিব পাৰে, বিভিন্ন ডিচিশ্যন মেকিঙত যাতে তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰে। Seats are also reserved for people belonging to scheduled castes, scheduled tribes and other backward classes. এতিয়া লোকেল গভৰ্নেন্স বডিৰ ৰুল কি কি সেইখিনি কিন্তু জৰুৰী হয়। এতিয়া আমি বুজি উঠাৰ প্ৰয়োজনীয়তা আহি পৰিব যে কেনেকুৱা ধৰণৰ ৰুল হয়। এতিয়া আমি য'ত য'ত প্ৰয়োজন হয় আমি কিছু আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথম যেটো হ'ল এডমিনিষ্ট্ৰেটিভ এক্টিভিটিজ হয়, মেইনটেনেন্স অফ ভিলেজ ৰেকৰ্ডছ, কনষ্ট্ৰাকশ্যন, মেইনটেনেন্স এণ্ড ৰিপেয়াৰ অফ ৰোডছ, টেংকছ, ৱেলছ এণ্ড so on। আপোনালোকে যিসকল গাঁও অঞ্চলৰ হয় তেওঁলোকে নিশ্চয় দেখিছে যে পঞ্চায়ত লেভেলত কি ধৰণে এই কামবোৰ হৈ থাকে। গতিকে এডমিনিষ্ট্ৰেটিভ এক্টিভিটিজৰ ক্ষেত্ৰতো লোকেল গভৰ্নেন্সৰ কাম আছে, কাৰণ তাৰ এটা প্ৰয়োজনীয়তা এইকাৰণে আহে ডিচেন্ট্ৰেলাইজেশ্যনৰ। চেন্ট্ৰেল লেভেলত যেতিয়া কিবা এটা স্কিম ইমপ্লিমেন্টেশ্যনৰ কাৰণে ষ্টেটক দিয়া হয়, বহু ক্ষেত্ৰত কি হৈ পৰে, ষ্টেট লেভেলৰ পৰা যেতিয়া গ্ৰাছৰুট লেভেলত কামটো কৰিব যোৱা যায় বিভিন্ন ধৰণৰ কাৰাপশ্যন দেখা যায়। এনেকুৱা নহয় যে এতিয়া লোকেল গভৰ্নমেন্ট আছে কাৰণে কাৰাপশ্যন নাই, এনেকুৱা নহয়। কাৰাপশ্যন এতিয়াও প্ৰিভেইল হৈ আছে, এক্সিষ্ট আছে, কিন্তু এই যে লোকেল লেভেলত কামখিনি কৰাৰ কাৰণে চেষ্টা কৰা হয় তেতিয়া কামখিনি বেছি ইফেক্টিভ হৈ পৰে ষ্টেট লেভেলত কৰাতকৈ। গতিকে ডিচেন্ট্ৰেলাইজেশ্যন চিষ্টেমটো বহুত ভাল, কিন্তু কিছুমান বিউৰক্ৰেটিক ইনএফিচিয়েঞ্চিৰ কাৰণে হওক বা তাৰ লগত জড়িত বিভিন্ন মানুহৰ খেলিমেলিৰ কাৰণে কামবোৰ ভালদৰে হৈ নুঠে। ছ'চিঅ' ইকনমিক ৱেলফেয়াৰ ইম্প্ৰুভৰ ক্ষেত্ৰতো ইয়াৰ প্ৰয়োজনীয়তা আছে। প্ৰমোশ্যন অফ ৰুৰেল ইণ্ডাষ্ট্ৰিজ, হেল্থ, এডুকেশ্যন, উইমেন, চাইল্ড ৱেলফেয়াৰ এমং আদাৰ। জুডিচিয়েল ফাংচনো আছে। Trying petty civil criminal cases such as minor thefts and money dispute are also performed either by separate adalati or nyaya panchayats or by gram panchayat. Revenue collection কি ধৰণে হয়, ইন্টাৰনেল হয় বা ওন সোর্স রেভিনিউ আৰু এক্সটার্নাল। টেক্সৰ ক্ষেত্ৰত দেখিলে এক্সাম্পল দিয়া আছে, নন টেক্স দিয়া আছে। এছাইন ৰেভিনিউৰ ক্ষেত্ৰত কি ধৰণৰ পায়, গ্ৰান্টছ আৰু লোনছো থাকে, সেন্ট্ৰেল গভৰ্নমেন্টৰ পৰা হওক বা ষ্টেটৰ পৰা হওক। এই ধৰণে এই চাৰ্টখন আপোনালোকে পৰীক্ষাত ড্ৰ কৰিব পাৰে যে ফাইনেন্সৰ ক্ষেত্ৰত কি ধৰণে লোকেল গভৰ্নমেন্টে ফাইনেন্স সাপোর্ট পায়। তিন ধৰণৰ কাম চালো, এডমিনিষ্ট্ৰেটিভ এক্টিভিটিজ, ছ'চিঅ' ইকনমিক ৱেলফেয়াৰ, জুডিচিয়েল ফাংচন। ইয়াতে ওভাৰঅল গোটেইখিনি সোমাই থাকে, বাট ইয়াত শৰ্ট এণ্ড প্ৰিচাইজলি কথাটোৱে দিয়া আছে। চেলেঞ্জেছখিনি জনাটো খুব জৰুৰী হয়। চেলেঞ্জেছখিনি আমি চাব লাগিব যাতে আমি ভালদৰে পৰীক্ষাত যিকোনো প্ৰশ্ন ইন্টাৰপ্ৰেট কৰিব পাৰো বা প্ৰেজেন্ট কৰিব পাৰো সুন্দৰকৈ। ফাংচনেল চেলেঞ্জেছ বিলাক থাকে। মোষ্ট ষ্টেটছ হেভ নট ডিভলভ এডিকুৱেট ফাংচনছ টু লোকেল গভৰ্নমেন্ট বডিজ। এইটো ষ্টেটৰ এটা ড্ৰবেক হয়। These have severely affected the system's efficiency and effectiveness. গতিকে এডিকুৱেট যি ধৰণৰ ফাংচনছ প্ৰভাইড কৰিব লাগে লোকেল গভৰ্নমেন্ট বডিজ সেই ধৰণৰ কৰা হোৱা নাই। তাৰ কাৰণে লোকেল লেভেলত যি ধৰণৰ ইফেক্টিভনেছ দেখা যাব লাগিছিলে সেই ধৰণৰ হৈ উঠা নাই। গতিকে ষ্টেট গভৰ্নমেন্টে কি কৰে, পেৰেলেল ষ্ট্ৰাকচাৰ কিছুমান ক্ৰিয়েট কৰে, প্ৰজেক্ট এৰাউণ্ড এগ্ৰিকালচাৰ, হেল্থ বা এডুকেশ্যনৰ যিমানবোৰ প্ৰজেক্ট থাকে ইমপ্লিমেণ্ট কৰাৰ কাৰণে, যাৰ কাৰণে লোকেল বডিজক আণ্ডাৰমাইন কৰা হয়, অৱহেলা কৰা হয়। আৰু তাৰ কাৰণে লোকেল বডিজ লেক ছাপোৰ্ট চিষ্টেম নেচাৰী টু কেৰি আউট দেয়াৰ মেণ্ডেট। তেওঁলোকৰ যিখিনি কাম থাকে সেইখিনি কৰাৰ ক্ষেত্ৰত ছাপোৰ্ট নাপায়, ষ্টেট লেভেলত ছাপোৰ্টটো নাপায়, সেইটো এটা ড্ৰবেক হয়। 74 amendment requires district planning committee to be set up in each district so that the development plans prepared by the panchayat and urban local bodies can be considered and integrated. According to a study by the Indian Development Review, IDRA think tank, district planning committee are non-functional in 9 states. Very important. আমি ইমানখিনি নিলিখিলেও আমি এটা এক্সাম্পল দিব পাৰো যে কেনেকুৱা ধৰণৰ ড্ৰবেক আছে তাৰ ক্ষেত্ৰত। ডিস্ট্ৰিক্ট প্লেনিং কমিটিজ বিলাক 9খন ডিস্ট্ৰিক্টত নন ফাংচনেল হৈ আছে, ফেইল টু প্ৰিপেয়াৰ ইন্টিগ্ৰেটেড প্লেনছ ইন 15 ষ্টেট। ফাইনেন্সিয়েল চেলেঞ্জটো খুব জৰুৰী হয়। ফাইনেন্সিয়েল চেলেঞ্জেছটো আমি চাম। লোকেল গভৰ্নমেন্ট এক্সপেণ্ডিচাৰ এজ পাৰ্চেন্টেজ অফ GDP is only 2%. Only 2% হয়। This is extremely low compared to other major economies like China, Brazil, য'ত 11%, 7% respectively. Most local bodies, both rural and urban, are unable to generate adequate fund. এইটো এটা আমি পালো। 3 নম্বৰ আছে ভলিউম অফ মানি set apart for them is inadequate to meet their basic requirement. বেসিক ৰিকুৱাৰমেন্ট খিনি পোৱাৰ ক্ষেত্ৰতো এমাউন্টটো কম হয়। মই গোটেইখিনি লাইন বাই লাইন পঢ়ি যোৱা নাই, জাস্ট মেইন সাইনপসিসটো কৈছো আপোনালোকক। Devolution of funds is associated with conditionalities that bind them to specific uses. The government appointed officers have complete control over spending of funds instead of the elected representative of local government. গতিকে গভৰ্নমেন্ট এপইণ্টেড যিবিলাক অফিচাৰ থাকে তেওঁলোকেহে সেই ফাণ্ডবোৰ স্পেণ্ড কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অথৰিটি থাকে। গতিকে ইলেক্টেড ৰিপ্ৰেজেন্টেটিভে কৰাৰ ক্ষেত্ৰত তাত সম্পূৰ্ণ ফ্লেক্সিবিলিটি নাপায়, এইটো এটা সমস্যা। ষ্টেট ফাইনেন্স কমিশ্যন আৰ নট এষ্টাব্লিছড এজ পাৰ কনষ্টিটিউচনেল ৰিকুৱাৰমেণ্ট। ইয়াৰ এটা ডায়েগ্ৰাম মই দিয়া আছে, আপোনালোকে চাব। Some experts are argued that local governments are reluctant to collect property tax and user charges. গতিকে তেওঁলোকে এইখিনি কালেক্ট কৰাৰ ক্ষেত্ৰতো অপাৰগ হয়। Because of fear of backlash from public. পাব্লিকে তেওঁলোকক আকৌ ইলেকশ্যনৰ সময়ত ভোট নিদিব বুলি সেই ভয়তে তেওঁলোকে প্ৰপাৰ্টি টেক্স বা
ইউজাৰ চাৰ্জেছ বিলাক কালেক্ট কৰিবলৈ ভয় কৰে। ইয়াত দিয়া আছে যে ষ্টেট ফাইনেন্স কমিশ্যন কিমান কিমান ক'ত ক'ত গঠন হৈছে ইয়াত দিয়া আছে, এইটো মনত ৰাখিব। ফাংচনাৰী চেলেঞ্জেছ বিলাকো আছে। Every local government needs to have organizational capacity by way of staff, such as office and clerical staff and social mobility, social mobilizers. Staffing of local government is scanty. যথেষ্ট নহয়। Many panchayats share a single secretary who is often overburdened. Overburdened is a ডাঙৰ সমস্যা। Technology has been used to centralize the delivery of local service, which has been detrimental to local decision making. Other challenges বিলাক আছে, মই লাইন বাই লাইন গাই নিদো, বাট মই যেটো প্ৰিপাৰেচন কৰিছিলো এখিনি, গতিকে ইয়াৰ পৰাই মই গোটেইখিনি পইণ্ট মনত ৰাখিছিলো, আপোনালোকেও চাব। বিভিন্ন ধৰণৰ চেলেঞ্জেছ আছে। ক্ৰিমিনেল এলিমেণ্টছ এণ্ড কণ্ট্ৰেক্টৰ এলিমেণ্টছ আৰু কণ্ট্ৰেক্টৰ এইখিনি আমি সকলো ক্ষেত্ৰতে দেখা পাওঁ। কামবোৰ যি ধৰণে কৰিব লাগে, আপোনালোকে গাঁও অঞ্চলৰ ৰাস্তাবিলাক দেখিছে, বহুত ডেভেলপ হৈছে যদিও ৰাস্তা পদূলিবিলাক কিন্তু বহুত দিন লং লাষ্টিং নকৰে। ইলেকশ্যনবিলাক ডিলেইড হয়। হায়াৰ লেভেল অফ লিটাৰেচি আৰু এডুকেশ্যন ষ্টেণ্ডাৰ্ড থকাৰ পিছতো চিটি ডুৱেলাৰ যিসকল চিটিত থাকে ডু নট এডিকুৱেট ইণ্টাৰেষ্ট ইন ফাংচনিং অফ দ্য আৰ্বান গভৰ্ণমেণ্ট বডিজ। গতিকে আৰ্বান গভৰ্ণমেণ্ট বডিজত যি ধৰণে কাম কৰিব লাগে সেই ধৰণৰ কাম কৰিব নিবিচাৰে। তেওঁলোকৰ এডুকেশ্যনো আছে, লিটাৰেচিও আছে। উইমেন হেভ বিন এম্পাৱাৰ্ড উইথ ৰিপ্ৰেজেণ্টেশ্যন থ্ৰু ৰিজাৰ্ভেশ্যন অফ চিট। সৰপঞ্চপতি চিণ্ড্ৰম, যিটো আমি পঞ্চায়ত চিনেমাখনত দেখিছো, মহিলাগৰাকীহে পঞ্চায়তৰ সভাপতি, কিন্তু মেইনলি কাম কৰি থাকে হাজবেণ্ডে, যিটো আমি সৰপঞ্চপতি বুলি যিটো চিণ্ড্ৰম সেইটো দেখা পাওঁ। নমিনেল হেড হিচাপে মহিলাগৰাকী থাকে আৰু হাজবেণ্ডে কামখিনি কৰি থাকে, এইটো এটা ডাঙৰ ড্ৰবেক। কি ধৰণৰ ষ্টেপছ ল'ব পাৰি আমি জানিব লাগিব, পৰীক্ষাত এইখিনি লিখিব লাগিব। 73rd and 4th Constitutional Amendment should be implemented in true speed. এটা ট্ৰু স্পীডত ইয়াক ইমপ্লিমেণ্ট কৰাৰ প্ৰয়োজনীয়তা আছে, কাৰণ যিটো কাৰণে আমাৰ কনষ্টিটিউশ্যন ফ্ৰেমাৰ্ছসকলে এই কথাটো ভৰাইছিল, লোকেল গভৰ্ণমেণ্টৰ যিটো প্ৰভিজন ৰাখি থৈ গৈছে সেইটো কিন্তু বহুত চিন্তা চৰ্চা কৰি কৰা হৈছিল, কিন্তু তাক ট্ৰু স্পীডত আমি ইমপ্লিমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব। State Finance Commission should be regularly constituted with clearly defined terms of references. Second, elections should be held at regular intervals. Gram Sabhas and ward committees have to be revitalized. Sign number আছে, local government organizational structures have to be strengthened. Very important. Local government must be enabled to hold state departments accountable and to provide quality corruption-free service to them. Fifth, need to improve capabilities of human resources. Sixth, citizen participation and engagement in local governments can be enhanced with the help of NGOs and civil society organizations. Finally, conclusion আছে, empowering the local bodies for local governance has been one of the most progressive reforms since independence. It has envisioned to place the governing power in the hands of the general populace. Just like every other reform, this one has a few loopholes in it. Nevertheless, if these gaps are removed, the present local governance system can truly empower the citizen and support the inclusive growth. গতিকে অভাৰঅল ইয়াত এইটোৱে কৈছে, যিটো আমিও পৰীক্ষাত লিখিম, যে ইনক্লুচিভ গ্ৰোথৰ যি পাৰ্পজ, আমি তাত যদি আমি গ্ৰাউণ্ড লেভেলত বা গ্ৰাছৰুট লেভেলত আমি সকলোখিনি মানুহক যাতে পাৰ্টিচিপেট কৰাব পাৰোঁ, লোকেল গভাৰ্নেন্স যদি আমি তাত থকা লুপহলছখিনি ৰিমুভ কৰিব পাৰোঁ, তেন্তে আমি ইনক্লুচিভ গ্ৰোথৰ যি কনচেপ্ট, সেই কনচেপ্টটোক আমি প্ৰপাৰলি ইউটিলাইজ কৰিব পাৰিম। আৰু আমাৰ যি ইকনমিক প্ৰগ্ৰেছৰ ক্ষেত্ৰত ইনক্লুচিভ গ্ৰোথৰ যি কনচেপ্ট, সেই কনচেপ্টটোৱে আমাক ইকনমিক গ্ৰোথৰ ক্ষেত্ৰত ডেফিনেটলি সহায় কৰিব। সেইধৰণে আমি এটা কনক্লুজন দিয়াৰ প্ৰয়োজনীয়তা আছে। নেক্সট, ইয়াত ৱে ফৰৱাৰ্ডত মই কেৱল এটা দুটা চেণ্টেন্সে আপোনালোকৰ কাৰণে কৈ গৈছোঁ। মই PDF-টো আপোনালোকক টেলিগ্ৰামত প্ৰভাইড কৰিম। আপোনালোকে ইয়াৰ এটা ষ্ট্ৰাকচাৰ্ড নোট বনাব, য'ত গোটেইখিনি পইণ্ট ইম্পৰ্টেণ্ট নহয়, তাৰ পৰা যিখিনি পইণ্ট মই কৈছোঁ আৰু তাৰ লগতে যিখিনি আপোনালোকে ৰেলিভেণ্ট বুলি ভাবে, মনত ৰাখিবলৈ সুবিধা হয়, তাৰ ওপৰত আপোনালোকে এটা নোট বনাব আৰু সেই ধৰণে মনত ৰাখিব। প্ৰিলিমিনাৰীৰ কাৰণে সৰু সৰু পইণ্টবোৰ আমি মনত ৰাখিম, কোনখিনি কথা ইম্পৰ্টেণ্ট হয়, যেনেকৈ ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কিমান পাৰ্চেণ্ট ৰিজাৰ্ভেশ্যনৰ কথা আছে, কোনকেইটা এমেণ্ডমেণ্ট হৈছে, কোনকেইটা নতুনকৈ কনষ্টিটিউশ্যনত সংযোগ কৰা হৈছে, যেনেকৈ পেছা এক্টৰ কথা আমি পালোঁ, তাৰ বিষয়ে আমি মনত ৰাখিম। ঠিক তেনেকৈ আমি ফাইনেন্সিয়েল চেলেঞ্জেছৰ ক্ষেত্ৰত লোকেল গভৰ্ণমেণ্টৰ কিখিনি কথা আছে। অভাৰঅল আজিকালি APSC-টো ডাইৰেক্ট কুৱেশ্যন নাহে, গতিকে কনচেপ্টৰ ওপৰত বেছ কৰি যিখিনি কুৱেশ্যন আহে সেইখিনি এটেম্প কৰিবৰ কাৰণে আমি এই ধৰণৰ ডিছকাশ্যনৰ প্ৰয়োজন আছে। গতিকে আপোনালোকে সেই ধৰণে কামখিনি কৰিব। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট উপকৃত কৰিব। আকৌ এটা নতুন ইণ্টাৰেষ্টিং টপিকৰ সৈতে আপোনালোকক লগ পাম। পঢ়ি থাকক, সময় নষ্ট নকৰিব। ধন্যবাদ।